শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। বদতি শুনক সুত কহেও সাম্প্ৰত অপৰিহিত নিপুতিৰ জন্ম কৰ্ম যত এৰামে কিমতে মিলিল তান অমৰণ বিঘাত অমৰি গোকুণ গতি পাইলা কহিও খাই খাত। কৃষ্ণ। হে বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ আৰু এমাতি হ'ব। এয়া ধাৰাবাহিক অনুষ্ঠান শিৰোমণি ভাগৱত পাঠ আৰু প্ৰবচনৰ আজি প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ জন্ম কথনৰ আখ্যান্তি শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা অন্তৰ্গত শংকৰ মাধৱ আঞ্চলিকৰ চোৱাতবৰী অৰুণোদয় প্ৰাথমিকৰ শচীন্দ্ৰ বৰা বাপজনাই কীৰ্তন কৰিছে আৰু আমিও পদবন্ধে দুআষাৰ ব্যাখ্যা দিব হেতুকে আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। তাৰ আগতেই আমি ব্যাখ্যা প্ৰসংগলৈ আগবঢ়াৰ আগতেই জয় জয়তে সবাৰ শ্ৰীচৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। এই গুৰু হ'ব এতিয়া এনেভাৱে বিভিন্ন আখ্যান উপাখ্যানৰ মাধ্যমেৰে শুকদেৱে পৰীক্ষিত ৰজাক ভাগৱতৰ কথা শুনোৱাই গৈছে আৰু এই ভাগৱত কথাকেই 28 সহস্ৰ ঋষিৰ মাজত সৌনককে প্ৰমুখ্য কৰি উগ্ৰসভাৰ সূতে শুনোৱাই আছিল আৰু এনেভাৱে কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত কৰি প্ৰভু ভগৱন্ত কৃষ্ণ দ্বাৰকালৈ যোৱাৰ পাছত কাহিনীখিনি শুনি সৌনক মুনিয়ে সূতৰ ওচৰত পুনৰ আকৌ প্ৰশ্ন কৰিছে যে হে গুৰুবাপ, যে যিজনা নেকি পৰীক্ষিত পাণ্ডৱৰ নাতি সপ্তদীপা পৃথিৱীৰ ৰজা আছিল আৰু তেওঁনো জন্ম কেনেকৈ হৈছিল, জন্মৰ ৰহস্যখিনি আমাক কওক। আৰু তাৰপিছতে তেওঁ যেনিবা মৃত্যু হ'লেই, মৃত্যু হোৱাৰ পাছত তেওঁনো কি গতি পাইছিল, কেনেভাৱে কি হৈছিল, যিহেতু ভাগৱত শ্ৰৱণ কৰিছে তেওঁ, ভাগৱত শ্ৰৱণ কৰাৰ পিছত যিটো মৃত্যু মানে এই পঞ্চভৌতিক দেহটো ত্যাগ কৰাৰ পাছত যিটো গতি পাইছে বা যিটো পন্থা পাইছে, য'ত ঠাই পাইছে, সেই ঠাইটো সেইসকল মহা বেদজ্ঞ সৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়েও জানিবৰ কাৰণে উতাউল হৈছে আৰু নিশ্চয় আমিও জানিবৰ কাৰণে জানিব বিচাৰোঁ। সেয়েহে আহক আমি সদৌতিয়ে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতনো কি বুলি কয় আমি সকলোৱে শ্ৰৱণ কৰোঁ। কৃষ্ণ কৃষ্ণ। এরামে গর্ভতে দিলন্ত দেখা অজাক দামোদর অকুনেনু মহন্ত আৰু আছে তান্ত পর এরামে জাকদান মহাজ্ঞান দিলাই আখে সুকে
অকয়ান কথা শুনো পৰময় উৎসুকে। কৃষ্ণ। হে প্ৰভুসকল, এয়া এটা সুন্দৰ শুভক্ষণত আমি সকলে আহি উপস্থিত হৈছোঁ, কিয়নো ইয়াত কিমান গুৰুত্বপূৰ্ণ কথাখিনি আগবাঢ়িছে। যিহেতু শৌনককে প্ৰমুখ্য কৰি মহা বেদজ্ঞ মহাতত্ত্বদৰ্শী ঋষি সমস্তই সূতক কৈছে। কি বুলি কৈছে? হে প্ৰভু, যিহেতু যিজনা ৰজা আমি কত হাজাৰ যুগ ধৰি যাক যজ্ঞ তপ হোম বধ কৰিও যাক যিজনা প্ৰভু ভগৱন্তক নাপাওঁ, সেইজনা প্ৰভু ভগৱন্তই সেই পৰীক্ষিতক মাতৃ গৰ্ভত থাকোঁতে গৈ দৰ্শন দিছিল, অৰ্থাৎ দেখা পাইছিল। কেতিয়া দেখা পাইছিল? যেতিয়া নেকি অস্বস্থমা ব্ৰহ্মস্ত্ৰত পৰীক্ষিত উত্তৰা গৰ্ভ যেতিয়া নাশ কৰোঁ বুলি অস্বস্থমাই ব্ৰহ্মস্ত্ৰ প্ৰহাৰ কৰিছিল, হয় তেতিয়া প্ৰভু ভগৱন্তই গৈ উত্তৰা গৰ্ভত প্ৰৱেশ কৰি পৰীক্ষিতক ৰক্ষা কৰিছিল। আৰু পৰীক্ষিতক ৰক্ষা কৰাৰ লগে লগে পূৰ্ণ 10 মাহৰ শিশু পৰীক্ষিতে ভগৱন্তক সেই তাতেই গৰ্ভৰ ভিতৰতে দৰ্শন পাইছিল চতুৰ্ভুজ ৰূপত। এতিয়া সেই কথাখিনিকে ইয়াত শৌনক মুনিয়ে কৈছে যে যিজনা ৰজাই গৰ্ভত থাকোঁতেই প্ৰভু ভগৱন্তক দৰ্শন পাইছিল, সেই ৰজাজনৰ বিতন্তাখিনি শুনো, আপুনি কওক। আৰু যিজনা ৰজাক নেকি অন্তিম সময়ত মহাতত্ত্বদৰ্শী শুকদেৱে যাক নেকি মহাজ্ঞান দান দিছিল, অৰ্থাৎ মহাজ্ঞান দান কি বুলি দিছিল? কোৱা নাই তুমি হাইজাহাজ চলোৱা, তুমি ট্ৰেইন চলোৱা, তুমি ইঞ্জিনিয়াৰ হোৱা, এইটো জ্ঞান দিয়া নাই। কি জ্ঞান দিছিল শুকদেৱে? শুকদেৱে জ্ঞান দিছিল এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত শ্ৰৱণ কৰাইছিল। আৰু যিটো জ্ঞান পোৱাৰ পাছত তেওঁ দুৰ্লভ সম্পদ, বৈকুণ্ঠ সম্পদ যাক নেকি দুৰ্লভ সম্পদ বুলি কোৱা হয়, অৰ্থাৎ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বৈকুণ্ঠৰ পৰা দিব্যৰথ আহি পোনে সমস্ত জগতৰ সন্মুখত পৰীক্ষিতে বৈকুণ্ঠলৈ গমন কৰিছিল, সেইটো জ্ঞান দিছিল। এতিয়া তেনেহেন ৰজাৰ বিতন্তা শুনিবৰ কাৰণে মহা তত্ত্বদৰ্শী ঋষিসকলেও খুব উৎসুকতাৰে সৈতে উগ্ৰচপা সূতক কৰজোৰে প্ৰাৰ্থনা জনাই শুনোৱাব বিচাৰিছে। কৃষ্ণ কৃষ্ণ। এৰামে নিদগতি সূত শুনা অশৌনকয় উত্তৰ অদেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ এৰামে ভৈলায়ন প্ৰধান ৰূপ কৰিয়া প্ৰকাশ অভৈল গৰ্ভ আহি পাছে পূৰ্ণ 10 মাস। কৃষ্ণ। হে গুৰু হব, এনেভাৱে যেতিয়া শৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে প্ৰশ্নখিনি কৰে, তেতিয়া উগ্ৰচপা সূতে তেওঁলোকক ক'বৰ কাৰণে আৰম্ভ কৰিছে। কি ক'ব বিচাৰিছে? পৰীক্ষিত জন্মৰ ৰহস্যখিনি কথা ক'ব বিচাৰিছে। আৰু যেতিয়া তেনেভাৱে প্ৰভু ভগৱন্তই গৰ্ভৰ ভিতৰত অস্বস্থমা ব্ৰহ্ম অস্ত্ৰৰ পৰা ৰক্ষা কৰি গৰ্ভস্থ পৰীক্ষিতে ভগৱন্ত প্ৰভুক দৰ্শন পাইছিল। আৰু কিছু সময় তেনেভাৱে দৰ্শন কৰাৰ পাছত সেই গৰ্ভৰ ভিতৰতেই প্ৰভু ভগৱন্ত অন্তৰ্ধান হৈছিল, অৰ্থাৎ পৰীক্ষিতে নেদেখা হৈ পৰিছিল। কৃষ্ণ কৃষ্ণ। এৰামে অনন্তৰে আশে শুভ মংগল বেলাত অপাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলা জাত এৰামে দেখি যুধিষ্ঠিৰ নিপ পৰমহৰিষে
জাত কৰ্ম কৰিলা ব্যাসৰ উপদেশে। কৃষ্ণ, হে প্ৰভুসকল, এতিয়া এইখিনিতে কথা কেইটামান আহি পৰে। যিহেতু যেতিয়া সুমংগল বেলা আহি পৰে, অৰ্থাৎ শুভক্ষণত পৰীক্ষিতৰ জন্ম হৈছে, আৰু জন্ম হোৱাৰ লগে লগে জন্ম হোৱা যিখিনি কৃতকৰ্ম সম্পন্ন কৰাৰ পাছত যুধিষ্ঠিকে আদি কৰি পাণ্ডৱে বৰ আনন্দ পাইছিল, যিহেতু তেওঁলোকৰ বংশধৰ অৰ্থাৎ বংশ ৰক্ষা কৰ্তা ইতিমধ্যে অভিমন্যুৰ পিছতেই পাণ্ডৱৰ প্ৰায় বংশৰ ধ্বংস হৈছিল। এটাই মাত্ৰ আশা আছিল, সেইটোৱে হ'ল উত্তৰা গৰ্ভত অভিমন্যুৰ সন্তান গৰ্ভস্থ অৱস্থাত আছিল। আৰু ঠিক তেওঁলোকেও মানে শুভক্ষণত আহি সেই উত্তৰা গৰ্ভৰ পৰা পৰীক্ষিত জন্ম হৈছিল। আৰু পৰীক্ষিত জন্ম হোৱাৰ লগে লগে পাণ্ডৱে অতি আনন্দ পাইছিল, যিহেতু পুত্ৰ জন্ম হৈছিল। আৰু তাৰপিছতে এতিয়া ইয়াতে এটা তত্ত্বদৰ্শী কথা এটা আহি পৰে। আমি সিদিনাখনো কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত যে জন্মজাতীয় শুদ্ধ, বেদ অধ্যয়নে সংস্কাৰে দ্বিজ, বেদ অধ্যয়নে বিপ্ৰ, ব্ৰহ্ম জানন্তিহে ব্ৰাহ্মণ। আৰু এতিয়া পৰীক্ষিত পিছলৈ তেওঁ সপ্তদ্বীপা পৃথিৱীৰ ৰজা হৈছিল। আৰু সপ্তদ্বীপা পৃথিৱীৰ ৰজা হৈছিল যদিও এতিয়া ইয়াতে প্ৰমাণ কৰিছে বা ইয়াতে কথাখিনি পদই ওলাইছে যে উত্তৰা গৰ্ভত সেইহেন পৰীক্ষিতো 10 মাহ তেজে পুজে লুটি-পুটি হৈ আমাৰ দৰেই গৰ্ভত থাকিব লগা হৈছিল, বৰ সংকুচিত অৰ্থাৎ বিপদ আপদক শংকাৰে সৈতে। অৰ্থাৎ যেনেকৈ ভকতজন নহওক, যেনেকৈ মিনিষ্টাৰজন নহওক, যেনেকৈ যিজন নহওক, মুঠতে গৰ্ভত যান্ত্ৰণা সকলোৱে ভোগ কৰিবই লাগিব। আৰু জন্ম গ্ৰহণ কৰাৰ পাছত তেওঁ যদি পূৰ্ণাংগভাৱে প্ৰভু ভগৱন্তৰ চৰণত ভকতি কৰে, তেতিয়াহে তেওঁ ব্ৰাহ্মণত্ব প্ৰাপ্ত হ'ব পাৰে। এইখিনিকে আমাক বুজাব বিচাৰিছে। আৰু এতিয়া ইয়াত কৈছে যে পৰীক্ষিত জন্ম হোৱাৰ পাছত কিছুদিনৰ পাছত তেওঁ যিটো নেকি জাত কৰ্ম, যেনেকৈ এতিয়া আমাক দেখুৱাইছে লীলামালাত কৃষ্ণ যেতিয়া নেকি জন্ম হয় গকুলত, ইয়াত কি বুলি কয়, নন্দই জাতকৰ্ম কৰি গৰ্গ ঋষি থৈলা নাম গকুলত কিৰণতে ফুৰন্তে কৃষ্ণ ৰাম। অৰ্থাৎ জাতকৰ্ম কৃষ্ণ প্ৰভু ভগৱন্তও হৈছিল আৰু আমাৰ বিলাকও হয়, আৰু পৰীক্ষিত এনেভাৱে হৈছে। কৃষ্ণ কৃষ্ণ এৰা সুবৰ্ণ বসন ধেনু অনেক ঘূতক অলয়স দিলা দান বিশিষ্ট বিপ্ৰক। এৰামে তুষ্ট হৈয়া ঋষি গণে অগণি কৰি স্থিৰ অবুলন্ত শিশুৰ কথা শুনা যুঁজি স্থিৰ। কৃষ্ণ এনেভাৱে সমগ্ৰ বিপ্ৰ ব্ৰাহ্মণসকলক সেৱা শুশ্ৰূষা কৰি মন পুৰি দান দক্ষিণা কৰিছিল ৰজাই যুধিষ্ঠিৰে। আৰু তেনেভাৱে কৰাৰ পাছত বিপ্ৰ ব্ৰাহ্মণসকল অতি আনন্দিত হৈছিল। আনন্দিত হৈ সেই বিপ্ৰ ব্ৰাহ্মণসকলে শিশুটিনো ভৱিষ্যত কেনেকুৱা সকলোৱে গণনা কৰি চাই যুধিষ্ঠিৰ ৰজাক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বৰ কাৰণে আগবাঢ়িছে। কিয়নো যুধিষ্ঠিৰ সতৰ্ক কৰিছে, হেৰা যুধিষ্ঠিৰ, তুমি শুনা, এই শিশুটো আওভাও স্বভাৱ চৰিত্ৰ বা কৰ্মকাণ্ডখিনিনো কেনেকুৱা হ'ব, অৰ্থাৎ কিবা এটা নিশ্চয় গুৰুত্বপূৰ্ণ কথা ক'বলৈ আগবাঢ়িছে। কৃষ্ণ কৃষ্ণ এৰামে যিহেতু ৰাখিলা বিষ্ণু গৰ্ভতে খাই খাত এতেকে ইহান নাম হয়বে বিষ্ণু ৰাত। এৰামে কৃষ্ণৰ চৰণ হৈব একান্ত ভকত নকৰিবা ৰাজা কিছু সংশয় মনত। কৃষ্ণ সেয়া আমি কৈছিলোঁ বাপ আৰু এমাতি হ'ব যে তেওঁ কিবা এটা গুৰুত্বপূৰ্ণ কথা এটা ক'বৰ কাৰণে ঋষি সমষ্টিয়ে আগবাঢ়িছে।
এতিয়া কি বুলি ক'লে? এতিয়া কৈছে যিহেতু গৰ্ভত প্ৰভু ভগৱন্ত নিজেই গৰ্ভত প্ৰৱেশ কৰি যিজনা শিশুক নেকি গৰ্ভত থাকোঁতেই ৰক্ষণাবেক্ষণা দিছিল প্ৰভু ভগৱন্তই, অৰ্থাৎ বিষ্ণু কৃপাপ্ৰাপ্ত হৈ গৰ্ভৰ ভিতৰতেই তেওঁ বিষ্ণু কৃপাপ্ৰাপ্ত হৈছিল। আৰু সেই বিষ্ণু কৃপাপ্ৰাপ্ত হোৱা হেতুকে শিশুটিৰ নাম প্ৰকৃততে বিষ্ণুৰাত থোৱাটো উপযুক্ত হ'ব। যিজনা ৰজাই বা যিজনা শিশুৱে গৰ্ভত থাকোঁতে ভগৱন্তৰ কৃপাটো হৈছেই আৰু মহা বেদজ্ঞ মহা পণ্ডিতসকলৰ বিশেষ বিশেষণেৰে বিভূষিত হৈছে। অৰ্থাৎ বিশেষ বিশেষণ মানে এতিয়া যিটো নাম নেকি তেওঁ নামাকৰণ কৰা হৈছে বিষ্ণুৰাত, ই এটা কম তত্ত্বগুদাৰ্থ শব্দ নহয়। নামে কামে মিলাই পেলাই ইয়াক নামৰ সৈতে তেওঁ যিটো কাণ্ড কাৰখানা হৈ আহিল তাৰ সৈতে মিলাই পেলাই নামটো থৈছে কি বিষ্ণুৰাত। ই এটা বৰ গুৰুত্বপূৰ্ণ কথা। কৃষ্ণ কৃষ্ণ এৰামে শাকুনি পতি যেন অপালি বেক প্ৰজা অদেৱ দ্বিজ পূজনে যে হেন ৰাম ৰাজা এৰামে হৈবে শৰণ দাতা অজেন নিৰ অবাহিবে কজখ যেন ৰাজা ভৰতৰ। কৃষ্ণ হে প্ৰভুসকল আৰু সেই ঋষি সমস্ত গণিপিটি চাই শিশুটি ভৱিষ্যতৰ কিছুমান ইংগিত দিছে যে শিশুটিনো কেনেধৰণৰ হ'ব। এতিয়া সেই কেনেধৰণৰ হ'ব বুলি ক'ব যাওঁতে ইয়াত কৈছে যে ইক্ষাকু নিপতিৰ দৰে, অৰ্থাৎ ইক্ষাকু এজন এনেকুৱা নিপতি আছিল প্ৰজাসকলক খুব প্ৰজাবৎসল আছিল, শুদ্ধভাৱে যাক যেনেভাৱে দুখ দণ্ড শাস্তি বিহিব লাগে বা যাক যেনেকৈ মৰম দৰাৰ সৈতে পালিব লাগে, অৰ্থাৎ প্ৰজাসকলক পুত্ৰৱতে লালন পালন কৰিছিল পুত্ৰৰ দৰে। যেনেকৈ এজন পুত্ৰক যিমানেই সি দোষী নহওক মাক বাপেকে তাক কিবা এটা শাস্তি দিবলৈ অকণমান বহু কথা চিন্তা কৰিহে উপায়ন্ত হৈহে কিবা এটা শাস্তি সিদ্ধান্ত দিয়ে মাক বাপেকে। ঠিক তেনেকৈ ৰজাজনৰো হ'ব লাগে সেইটো, আৰু সেই ইক্ষাকু ৰজাৰ চৰিত্ৰ আছিল সেইটো। বৰ অত্যন্ত উপায় নোপোৱাতহে কাৰোবাক শাস্তি বিহিব লগা হৈছিল, অন্যথা পুত্ৰৱতে পালন কৰিছিল। গতিকে কৈছে যে এওঁ ৰজা হ'ব, আৰু ৰজা কাৰ দৰে হ'ব? ইক্ষাকুৰ দৰে হ'ব। আৰু তাৰপিছত কৈছে যে দেৱদ্বিজ পূজন কৰাত ৰামৰ দৰে হ'ব। অৰ্থাৎ ৰাম কেনেকুৱা আছিলে? পুৰুষোত্তম ভগৱান ৰাম কি পুৰুষ উত্তম, পুৰুষৰ ভিতৰত উত্তম, অৰ্থাৎ পুৰুষৰ যিটো কৰ্ম কৰ্তব্য কাণ্ড কাৰখানা সেই সমস্ত পুৰুষৰ ভিতৰত উত্তম, অৰ্থাৎ পুৰুষাৰ্থ কি? এতিয়া সেই পুৰুষাৰ্থ বুলি ক'ব যাওঁতে আমাৰ কথাখিনি আহে। কি বুলি কৈছে? আমাক বস্তু প্ৰকাশৰ ঘোষাত দেখুৱাইছে গোবিন্দৰ প্ৰেমৰ অমিতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামৰ মূলধাৰা। এতিয়া পুৰুষাৰ্থ কি বুলি ক'লে? চাৰিটা। আৰু সেই চাৰিটা পুৰুষাৰ্থ কি কি? আমাৰ ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই চাৰিটা হ'ল পুৰুষাৰ্থ। অৰ্থাৎ জন্মগ্ৰহণ কৰাৰ পাছত জীৱই বা দেহ ধাৰণ কৰাৰ পিছত আমি সেই চাৰিপদ বস্তু আশ্ৰয় কৰিব লাগিব। চাৰিটা বস্তু গোটাবই লাগিব। গোটাব লাগিব যদিও ধৰ্ম, অৰ্থ, কাম, মোক্ষ এইকেইটা লাগিবই আমাক জীয়াই থাকিবৰ কাৰণে। কিন্তু তাতে আকৌ যিটো নেকি প্ৰকৃত পুৰুষাৰ্থ কৈছে নহয়, গোবিন্দৰ প্ৰেমৰ অমিতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, অৰ্থাৎ চাৰিটা পুৰুষাৰ্থ, এয়া ধৰ্ম, অৰ্থ, কাম, মোক্ষ, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা। শেষত কি বুলি ক'লে? হৰি নাম মূলধাৰা। মূলধাৰাটো কি? এইখিনি লাগিব আমাক, সমস্তখিনি ধন টকা পইচা আশ্চৰ্য বিভূতি লাগিব, কিন্তু হৰি নামটো হ'ল মূলধাৰা, মূল সম্পদ, মূল সম্পত্তি, মূল বস্তু হ'ল হৰি নাম। এতিয়া সেই ৰাম ৰজায়ো, ৰজা ৰামেও পুৰুষোত্তম ৰজা ৰামেও তেনেভাৱে সমস্তখিনি কৰিছে, সমস্তই একত্ৰিত কৰিছে, সমস্ত একত্ৰিত কৰিল, কিন্তু হৰিনাম অৰ্থাৎ প্ৰভু ভগৱন্তৰ
চৰণত ভকতি এৰা নাছিল বা পিতৃ সত্য বাক্য এৰা নাছিল, পিতৃ বাক্য পালন কৰি যিজনা ৰাম প্ৰভুৱে বনবাস ৰাজ্য ত্যাগ কৰি বনবাসত গৈছিল 14 বছৰ কাৰণে, তেনেহেন ইয়াত উদাহৰণ দিছে। আৰু পৰীক্ষিতকো সেই তেনেভাৱেই হ'ব বুলি গণিপিতি চাই ব্ৰাহ্মণ ঋষি বেদজ্ঞ ব্ৰাহ্মণসকলে সেই তাহানিতে জন্ম জাতকৰ্ম কৰাৰ সময়তেই সিদ্ধান্ত দিছিল। কৃষ্ণ কৃষ্ণ এৰামে দৈয়ে অৰ্জুনৰ তুল্য অহৈবে ধনুধৰ অপতাপে আদিত যেন গম্ভীৰে সাগৰ এৰামে যেন ব্ৰহ্মা সকললো কত তুল্যমতী অতেখনে পখন যেন হৈব পশুপতি। এনেভাৱে পৰীক্ষিতৰ যিখিনি গুণানন্দ বিপ্ৰ ব্ৰাহ্মণসকলে আগজাননী শুনোৱাইছে আৰু কৈছে যে অৰ্জুনক সৰ্বসাচী বুলি কোৱা হৈছিল। অৰ্থাৎ সৰ্বসাচী মানে দুইখন হাতেৰে তেওঁ ধনু শৰ টানিব পাৰিছিল, সৰ্বসাচী। আৰু দশো দিশেই তেওঁ শৰ মাৰিব পাৰিছিল। বাকী ৰথী অৰ্ধৰথী মহাৰথীসকলে কোনোবা এটা ছাইডতহে মাৰিব পাৰিছিল বা এখন হাতেহে ধনুত গুণ টানিব পাৰিছিল, কিন্তু অৰ্জুনে দুইখন হাতে টানিব পাৰিছিল, মাৰিব পাৰিছিল। গতিকে সৰ্বসাচী বা দশো দিশেই শৰ চলাব পাৰে বুলি অৰ্জুনক পৰীক্ষাত আছিল। আৰু এতিয়া ইয়াত কৈছে যে দুজন অৰ্জুনৰ দৰে তেওঁ বৰ তীক্ষ্ণতৰ চোকা বুদ্ধি বা ধনুধৰ হ'ব। আৰু তাৰপিছতে কৈছে যে তেওঁ বাক্য বচনত চিন্তা চৰ্চাত সাগৰৰ দৰে গম্ভীৰ হ'ব, এনেভাৱে বিভিন্ন প্ৰকাৰে কৈ তাৰপিছত কৈছে যে ব্ৰহ্মাৰ দৰে তেওঁ সমতুল্য হ'ব। ব্ৰহ্মা সকলো দেৱতাতকৈ ব্ৰহ্মা সমতুল্য, যিহেতু তেওঁ সকলোকে স্বজন কৰে। যেতিয়া স্বজন কৰাৰ লগে লগে স্বজন কৰোঁতা দায়িত্ব বা স্বজন কৰোঁতা অন্তৰাত্মাই তেনেধৰণৰ হয়। যেনেকৈ এতিয়া স্বজন কৰোঁতা যিসকল মাক বাপেকে, আজি কোনোজন মাক বাপেকে যদি মানে 7টা ল'ৰা ছোৱালী জন্ম দিছে আৰু 7টা ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছত তাই যদি কোনোবাটো যদি মহা দুৰান্ত হয়, জানে মাক বাপেকে যে এইটো যেনি যায় তেনি জগ লগাই ফুৰে। কিন্তু তবুও নিজৰ মাক বাপেকে পুতেকক কেতিয়াও জগৰুৱা বা মানে দুষ্ট বুলি কেতিয়াও নকয়, খালি মাত্ৰ নজৰহে ৰাখিব। বাকীকেইটা যদি অকণমান দেৰি হয় কোনো কথা নাই, কিন্তু যিটো নেকি বদমাছ সি যদি অকণমান সময়ো দেৰি হয়, এইটো ক'লে গ'ল ক'ৰবাত জগ লগাব চাবি মন কৰ, তোক কৈ গৈছে না, মাক বাপেকৰ মাজতে কথোপকথন হ'ব। ঠিক তেনেকৈ যিসকলে নেকি স্বজন কৰে বা স্বজন কৰোঁতা সেইসকলৰ অন্তৰাত্মা সদায় সমভাৱেই হয়। আৰু এতিয়া পৰীক্ষিতে স্বজন কৰোঁতা নহ'লেও ঋষিমুনিসকলে যে কৈছে যে তেওঁ ব্ৰহ্মাৰ দৰে সমতুল্য হ'ব সকলোতে। এনেভাৱে বিভিন্ন প্ৰকাৰে ঋষিমুনিসকলে গণিপিতি চাই পৰীক্ষিত বিষয়খিনি পাণ্ডৱক অৱগত কৰাইছে। কৃষ্ণ কৃষ্ণ এৰামে ৰন্তি দেৱ সমানয়ু দাৰ হৈব মতি অপৰম ধাৰ্মিক যেন নিপতি জাতি এৰামে যেন বলি ৰাজা এন্তে পৰম ধৈৰ্যত অপ্ৰহ্লাদ সদৃশ হৈবে কৃষ্ণৰ ভকত। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে এতিয়া মহাবেদজ্ঞ মহাশাস্ত্ৰজ্ঞ পণ্ডিতসকলে পৰীক্ষিত ভৱিষ্যতৰ কথা পাণ্ডৱক কৈ আছে। আৰু ইয়াৰ দ্বাৰা আমাকো এইটো জনাব বিচাৰিছে যে আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি আছোঁ বা কীৰ্তন কৰি আছোঁ। এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে পৰীক্ষিতৰ মাধ্যমে কোনজন ৰজা বা কোননো কেনেকুৱা আছিলে এইখিনি কথা সম্পূৰ্ণভাৱে ইয়াত প্ৰকাশ পাইছে। কেনেকৈ প্ৰকাশ পাইছে যে সেইজন পৰীক্ষিত তেনেকুৱা হ'ব বুলি ক'ব যাওঁতে আমাকো বুজাব বিচাৰিছে যে এইজন এনেকুৱা আছিলে, সেইজন তেনেকুৱা আছিলে। ইয়াত খালী মাত্ৰ এটা ধাৰাতে বস্তুখিনি যোৱা নাই। সেয়েহে মানে এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত জ্ঞান বিজ্ঞান তদং ৰহস্য বুলি কোৱা হয়। এই 4 শব্দত বা 4টা শ্লোকত
ভাগৱত শাস্ত্ৰ আমাৰ মাজত প্ৰকাশ পাইছিল আৰু এই জ্ঞান বিজ্ঞান তদন ৰহস্যতেই এতিয়া এই কথাখিনি ইয়াত অন্তৰ্নিহিত হৈ আছে আৰু সেই জ্ঞান বিজ্ঞান তদন ৰহস্য অৰ্থাৎ ইয়াতে আমাক জ্ঞান দিছে ভগৱন্তক পৰিচয় কৰাইছে দ্বিতীয়তে যে তেনেকুৱা হ'লেনো কি হয় কোনজন ৰজায়ো যে মানে প্ৰশংসা পাত্ৰ হৈছিল সেইটো আমাক ইয়াত দৰ্শাব বিচাৰিছে দেখুৱাইছে বুজাইছে কিন্তু আজিকালি ৰজাসকল জানো প্ৰশংসা পাত্ৰ হয় ৰজা হোৱাৰ লগে লগে 10জনে যদি প্ৰশংসা কৰে 10জনে নিন্দা কৰে গতিকে সমস্ত জীৱ জগতক সুশৃংখলিতভাৱে পৰিচালনা কৰিবৰ কাৰণে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত গতিকে ইয়াৰ আধাৰত আমি সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ আধাৰতে আমি সমস্ত কৰ্মখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে ইয়াতে আছে সমস্ত জ্ঞান বিজ্ঞান সমস্ত শিক্ষাগত নীতি ৰাজনীতি সমাজ নীতি ধৰ্মনীতি অৰ্থনীতি ইয়াতে আছে এতিয়া এই পৰীক্ষিতৰ ক্ষেত্ৰত এইখিনি সম্পূৰ্ণভাৱে প্ৰকাশ পাইছে এতিয়া কৈছে কি যে ৰন্তিদেৱৰ দৰে তেওঁ উদাৰ মনটো সদায় কোমল সকলোৰে প্ৰতি দয়া ভাৱৰ হ'ব আৰু কৈছে যে পৰম ধাৰ্মিক যেন নিপতি যজাতি অৰ্থাৎ যজাতি ৰজা মহাধাৰ্মিক আছিল যজাতি ৰজা মহাধাৰ্মিক আছিল আৰু কৈছে যে বলি ৰজাৰ দৰে মহাধৈৰ্যশীল হ'ব কেনেকৈ ধৈৰ্যশীল বলিয়ে 3 পদ ভূমি বটুৰূপী প্ৰভু ভগৱন্তক দান কৰাৰ পিছতো অৰ্থাৎ কৌশলেৰে কূটনীতিভাৱে 3 পদ 3 তলিকৰ স্বৰ্গ মধ্য পাতাল কাঢ়ি লোৱাৰ পিছতো বলিয়ে কিন্তু ধৈৰ্য সহকাৰে প্ৰভু ভগৱন্তৰ চৰণ নেৰিলে ইমানেই ধৈৰ্যশীল আমাৰ পকেটৰ যদি 10 টকাও যদি কাইলৈ নাইকিয়া হয় আমি কি হ'ম আধা পাগলৰ দৰে হ'ম কিন্তু বলিয়ে 3 তলিকক হেৰুৱাইছিল এটা সময়ত 3 তলিকক হেৰুৱাৰ পাছতো তেওঁ অধৈৰ্য নহ'ল এনেকুৱাই গতিকে কৈছে যে ধৈৰ্যত বলিৰ দৰে হ'ব আৰু কৈছে প্ৰহ্লাদৰ দৰে বিষ্ণুত অৰ্থাৎ কৃষ্ণ প্ৰভু ভগৱন্তৰ ভকত হ'ব তাৰ উদাহৰণ দেখে পাইছে আপোনালোকে যিজন পৰীক্ষিতৰ গৰ্ভতে প্ৰভু ভগৱন্তই দৰ্শন দিছে আৰু তাৰ লগে লগে গৈ এতিয়া অন্তিম সময়তো বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে সক্ষম হৈছে কৃষ্ণ এৰামে হেন্তে কৰিব তিনি যজ্ঞ অশ্বমেধ অপাখণ্ড কদণ্ডী সবে কৰিবে নিষেধ এৰামে একেৰথে জম্বু দ্বীপ পাইবে মহাবলী অধৰ্ম পৃথিৱীৰ পদে নিগ্ৰহিবে ফলি কৃষ্ণ হে প্ৰভুসকল এনেভাৱে বিভিন্ন প্ৰকাৰে পৰীক্ষিত গুণাগুণখিনি বিপ্ৰ ব্ৰাহ্মণসকলে পাণ্ডৱৰ আগত প্ৰকাশ কৰিছে আৰু কৈছে যে এওঁ 3টা যজ্ঞ কৰিব অশ্বমেধ যজ্ঞ কৰিব আৰু কৈছে যে ধৰ্ম আৰু পৃথিৱীক তেওঁ নিগ্ৰহ অৰ্থাৎ শাসন কৰিব কলিক শাসন কৰিব তেওঁলোকে সেই তাহানি যুগতে জানিছিল যে এনেকুৱা এটা পৰিস্থিতি আহিব আৰু কৈছে যে এখন ৰথতে উঠি তেওঁ সপ্তদ্বীপ বা পৃথিৱী জয় কৰিব এনেভাৱে পৰীক্ষিতৰ যিখিনি ভৱিষ্যতবাণী বিপ্ৰ ব্ৰাহ্মণসকলে জন্মৰ জাতকৰ্ম কৰাৰ সময়তেই প্ৰকাশ কৰিছিল কৃষ্ণ এৰামে তই শকত হন্তে পাছে শুনিয়া মৰণ কৃষ্ণৰ চৰণে লৈবে একান্ত শৰণ এৰামে সুকে আশী দিবন্তই হাংক মহাজ্ঞান কৃষ্ণৰ ভয় পদে পাইবে তেজী প্ৰাণ কৃষ্ণ হে গুৰু হ'ব এনেভাৱে ব্ৰাহ্মণসকলে পাণ্ডৱক সেই জাতকৰ্ম কৰাৰ সময়তেই কৈছিল বৰ দুখদায়ী কথা যে এওঁ তক্ষকৰ পৰা যেতিয়া মৃত্যু হ'ব বুলি জানিব তক্ষকৰ জৰিয়তে মৃত্যু হ'ব বুলি জানি তেওঁ বিপ্ৰ ব্ৰাহ্মণসকলক একত্ৰিত কৰি শুকৰ পৰা
মহাজ্ঞান অৰ্থাৎ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব। আৰু এই পঞ্চৱতীক দেহটো ত্যাগ কৰাৰ পাছত এই পৰীক্ষিতে প্ৰভু ভগৱন্ত চৰণ চিন্তা কৰি বৈকুণ্ঠ সম্পদ অৰ্থাৎ পাৰিষদী ধনু পাব। অৰ্থাৎ সেই জন্ম জাতকৰ্ম কৰাৰ সময়তেই পৰীক্ষিতৰ গোটেই বৃত্তান্তখিনি বিপ্ৰ ব্ৰাহ্মণসকলে পাণ্ডৱক শুনাইছিল। কৃষ্ণ কৃষ্ণ এৰামে হে মতে ঋষি সবে কৰি আগনতি অৰাজ পূজা পাই গলা আশ্ৰমক প্ৰতি এৰামে অনন্তৰে ভৈলা শিশু অস্বভাৱে মহন্ত অগৰ্ভতে দেখিয়া যাক পৰীক্ষা কৰন্ত। কৃষ্ণ হে গুৰু হ'ব এনেভাৱে ব্ৰাহ্মণসকলে বিভিন্ন প্ৰকাৰে পাণ্ডৱক পৰীক্ষিতৰ ৰহস্য ভৱিষ্যতৰ ৰহস্য কথাখিনি প্ৰকাশ কৰাৰ পাছত পাণ্ডৱেও আনন্দ পায়। বিভিন্ন প্ৰকাৰে দান দক্ষিণা কৰি সেৱা সৎকাৰ ধৰাৰ পাছত তেওঁলোকে বিদায় লৈ গুচি গ'ল। আৰু ক্ৰমান্বয়ে সেই শিশু অৱস্থাৰ পৰাই পৰীক্ষিতৰ যিখিনি নেকি গুণাগুণ প্ৰকাশ পাব ধৰিছে। অৰ্থাৎ তেওঁ যে এজন যে গাম্ভীৰ্যপূৰ্ণ ভক্তিপৰায়ণ শক্তিৱন্ত আৰু বৰ তীক্ষ্ণ বুদ্ধি যে হ'ব সেই কথাখিনি প্ৰকাশ পাইছে কিয়নো কেনেকৈ যিজনা শিশুৱে নেকি গৰ্ভত থাকোঁতে প্ৰভু ভগৱন্তৰ দৰ্শন পাইছিল। কৃষ্ণ কৃষ্ণ এৰামে এতেকে ভৈলন্ত তান পৰীক্ষিত নাম অশুক্ল বৈশ চন্দ্ৰ যেন বাহে অনুকম এৰামে শিশু কালহন্তে ভৈল ভকত কৃষ্ণৰ অপিতি বাঢ়ি যাই তান্তে সমস্তে লোকৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কৃষ্ণ হে প্ৰভুসকল এনেভাৱে পৰীক্ষিতৰ যি জন্মৰ ৰহস্য এই ৰহস্য কথনত এতিয়া সম্পূৰ্ণভাৱে প্ৰকাশ পাইছে। ভৱিষ্যতেতো পৰীক্ষিত কেনেকৈ হ'ব আৰু সেই গৰ্ভত থাকোঁতে যিহেতু প্ৰভু ভগৱন্তক দৰ্শন পাইছিল আৰু তাৰ লগে লগে বিপ্ৰ ব্ৰাহ্মণসকলে তেওঁ ভৱিষ্যতৰ গোটেই কথাখিনি নিয়ম প্ৰণালী চৰিত্ৰসমূহৰ বিষয়ে প্ৰকাশ কৰিছিল। আৰু এনেভাৱে প্ৰকাশ কৰি যোৱাৰ পাছত পাণ্ডৱৰ কোলাতেই ডাঙৰ দীঘল হৈ পৰীক্ষিতে ক্ৰমান্বয়ে শিশুকালৰ পৰা এই চৰিত্ৰসমূহ প্ৰকাশ পাব ধৰিছিল। আৰু সেই শিশুকালৰ পৰাই পৰীক্ষিতে বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা হেতুকে বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ বিপ্ৰ ব্ৰাহ্মণসকলে গণি পিটি চাই তাক তেওঁ পৰীক্ষিতৰ নাম থৈছিল কি বিষ্ণুৰাম। আৰু শেষত যেতিয়া তেওঁ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেতিয়া তেওঁ নাম পৰিছিল পৰীক্ষিত। এই গুৰুমতী বাপ আৰু আইমাতৃ হ'ব আমাৰ সময় সমাগত হোৱা হেতুকে আমি আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু সামৰণি মৰাৰ আগতেই আমাৰ হৈ যোৱা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আপোনাৰ সবাৰ চৰণত কৰজোৰে সেৱা ধৰিছোঁ। আৰু লগতে এই আসনৰ পৰাই আপোনাৰ সবাৰ আৰু কুশল মংগল সমস্ত জীৱ জগতৰ কল্যাণৰ হেতুকে আমি প্ৰভু ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আজি আমাৰ এই ক'ব লগাখিনি সামৰণি মাৰিছোঁ। কৃষ্ণ।